আমি অসমীয়া নহওঁ দুখীয়া हेलो एवरीवन, वेलकम बैक टू माय यूट्यूब चैनल। अभी मैं आ गई हूँ आलूबाड़ी में। तो आज है आलूबाड़ी में प्रोग्राम का लास्ट दिन। तो आज का दिन में सिंगर भी आएगा, तो मैं दिखाएगा कि कौन सिंगर आएगा। तो मेरा साथ बने रहिए, वीडियो को स्किप मत कीजिए, एंड तक देखिए। कोलाम गामोचार सम्मान जनाब कारणे आमार प्रेसिडेंट श्री सुजित दास ककाई मैं अनुरोध जनाइछु जे आपुनी আহিব লাগিব বুলি কোৱাৰ লগে লগে তেওঁ এটা ডায়লগ মাৰিলে, মজা। সঁচাকৈ তেওঁ কালি আহিলে আমাৰ মৰমৰ অসমীয়া বোলছবি জগতৰ অসম বিখ্যাত শিল্পী অৰুণ হাজৰিকাদেৱ নেত্ৰকাই তেখেতে খুব ভাল পাই গ'ল। আমাৰ আদৰ আপ্যায়ন, ৰাইজৰ সমাৱেশ তেওঁ আপলোড হৈ গ'ল। তেওঁ আজি গধূলি ঘৰ পালেগে। অলপ পাছতে মই তেওঁৰ লগত কথা বতৰা পাতিম। আমাৰ নপতীয়া ৰাইজে মোৰ ঘৰলৈ আহিছিলে প্ৰায় 11-12 জন মানুহ। মই ভয়ে খাই গৈছিলোঁ। গাড়ী বম বমকৈ ঘৰৰ ভিতৰত সোমাই গ'ল। মোৰ কুকুৰ চিঞৰি আছিলে। মই বোলো কি হ'ল, দেখিলোঁ আমাৰ বিপুল দাস কেপ্টেইন হৈ কিনে আহি আছিলে। আহি বহি বহি দিলোঁ। কিছুমানে থিয় হৈ থাকিলে, বহাৰ বুলি শান্ত নৰবিলে নহ'ব। আজি অসমীয়াই নিজক নিচিনিলে অসম লখাদৰে যাব। এই কথাটাৰ আমি অসমীয়া নহওঁ দুখীয়া বুলি শান্ত নৰবিলে নহ'ব। আজি অসমীয়াই নিজক নিচিনিলে অসম এদিন মিয়া ঘৰ হ'ব, এদিন মিয়া ঘৰ হ'ব। আমি অসমীয়া। এই কথাটা, এই কথাষাৰ এইকাৰণে গাই দিছিলোঁ মই, যে আমি ঘৰত আলহী আছে, গতিকে ময়ো যাব লগাত পৰিব। গতিকে মোৰ প্ৰগতা ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ, ধন্যবাদ। A few moments later.
দাস ডাঙৰীয়াক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ জেনেৰেল ছেক্ৰেটাৰী শ্ৰী বিদ্যুৎ দাস ডাঙৰীয়া, ভাইচ প্ৰেচিডেণ্ট শ্ৰী মহন্ত দাসক মই আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ ভাইচ প্ৰেচিডেণ্ট মহন্ত দাস। এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী শ্ৰী অৰূপ দাসক মই আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। অৰূপ দাস এয়া বহুত সহায় কৰিছে। এই সকল লোকৰ কাৰণেহে আমাৰ আজি প্ৰগ্ৰাম ছাকচেছ হৈছে, লগতে আপোনালোক সকলোৰে। এছিষ্টেণ্ট ট্ৰেজাৰাৰ শ্ৰী যোগা পত্নীক এখনি ফুলাম গামোচাৰে আৰু প্ৰাইজ হাতচাপৰ বঢ়াইছোঁ আপোনালোকৰ পৰা। বহুত বহুত ধন্যবাদ। A few moments later. অসমৰ নেকি অৰুণাচল? ঠিক আছে, অসমৰ দৰ্শক সকলক মই চাব বিচাৰিছোঁ। এবাৰ যদি চিঞৰটো দি দিয়ে ভাল লাগিব। বঢ়িয়া, মোৰ ভাল লাগি গৈছে অসমৰ দৰ্শকৰ চিঞৰটো শুনি। এবাৰ অৰুণাচলৰ দৰ্শকৰ কিমান এক্সাইটেড বাৰু আজি অনুষ্ঠানটিৰ কাৰণে? নাচিবলৈ ৰেডি আছে? নাচি ভাগৰ লগা নাই ন? কালিৰ পৰাতো নাচিয়েই আছে, লগা নাই ন? ঠিক আছে, আজি এনেই ইমান পৰে ভোকে পিয়াহে টোপনি ক্ষতি কৰি কাৰ বাবে ৰৈ আছে বাৰু? কাৰ বাবে ৰৈ আছে? মন্তুমণি শইকীয়া হয়। তেওঁ কোন হয়নো? ইমান কণমানি তেওঁ কোন হয়নো? ছিংগাৰ হয়। নাচিবানে আজি? নানাচা? বিহুলৈ আহিলেতো নাচিবই লাগিব। তেওঁতো নচুৱাব, নাচিব লাগিব। নাচিবা নাই? নাচিব। আমাৰ এই দাদাকেইজনক কিন্তু মোৰ ভাল লাগিছে বাৰু। কালি দুজনমান ককাইদেৱে মোক বৰ ভাল পাওঁ বুলি কৈ আছিল। এতিয়া তেওঁলোকক মই চাব বিচাৰিছোঁ। ক'ত আছে বাৰু? আছে ন? ভাল লাগিছে বাৰু। যি নহয়, কিছু সময়ৰ পিছতে আমি মন্তুমণি শইকীয়া ককাইদেউৰ গীতৰ অনুষ্ঠান আগবঢ়াই দিম। আপোনালোকে উপভোগ কৰিব। খুবেই ভাল লাগিছে। আমাৰ কি কয় দুটাৰ সমান মই গাব নোৱাৰোঁ, অকণমান সহযোগ কৰি দিব, ঠিক আছে? ফুল ফুলিছে বসন্তৰ, তুমি জন্মনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত। ফুল ফুলিছে বসন্তৰ, তুমি জন্মনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত। এতিয়া মোক কালি অন্তৰৰ মৰম যাচো দাদাকেইজন জানো ক'ত গ'ল? মোৰ বাৰে কৈ মনতে পৰি আছে, মই কিন্তু দেখা নাই। বৃন্দাবন হো সখী के नजरी लगाई বৃন্দাবন রস লাগাই। হাতৰ চাপত আকৌ কমি গ'ল।
প্ৰমুখ ৰাইজৰ উদ্যোগৰ বৃহত্তৰ চৌকান বাকী ৰাইজৰ সহযোগত দ্বিতীয় সংখ্যক নপতীয়া আলুবাৰী বহাগী গীতেৰে কিমান সুন্দৰকৈ আপোনালোকে উদযাপন কৰিছে মই সমিতিৰ প্ৰমুখ বিষয়ববীয়া বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ আশীৰ্বাদ ল'বলৈ মাতি অনাৰ বাবে মোৰ মৰমৰ শ্ৰদ্ধা ৰাইজ আটাইকে সেৱা জনাইছোঁ সকলো ভালে আছে নাই বহুত বছৰ পাছত আজি এইফালে আহিছোঁ কৰিছোঁ আৰু ইয়াৰ পিছতে আকাশ দাস ককাইদেৱে তেওঁ মনটো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে গতিকে আমি আকাশ দাস ককাইদেউক অনুৰোধ জনাইছোঁ এখনি ফুলাম গামোচাৰে মনটোদাক সম্বৰ্ধনা জনাবৰ বাবে আৰু আজি আমাৰ কাৰণে এটি সৌভাগ্যৰ দিন আমি মনটোদাৰ গীতৰ অনুষ্ঠান কাষৰ পৰা চাবলৈ পাইছোঁ আৰু মনটোদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ আমাৰ অনুষ্ঠানটি আমি সাফল্য মণ্ডিত কৰাৰ বাবে ভাল লাগিছে পৰৱৰ্তী আমি আপোনাৰ গীতৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ ধন্যবাদ
সুরে হইল দুখরে আধা দিন দুখর ঢাল कितना अच्छा लग रहा है चिमंटा भैया कहाँ अच्छा लग रहा है बा कत हुई আছে বা ইমান মজা না হ্যাঁ